আমি কাজী সিস্টেমটো বন্ধ কৰিলো বহুতখিনি বিয়া মাজত হল গতিকে অলৰেডি বিবাহ কৰা মহিলা পুৰুষ ৰেজিষ্ট্ৰেচনৰ কাৰণে ৰখি আছে সো সেইকাৰণে এটা কেটেগৰী আহিল অলৰেডি সোলেমনাইজ ম্যাৰেজ যোনে কাজীত অলৰেডি ৰেজিষ্ট্ৰেচন কৰিলে তাক এখন এক্টত কতো ইলিগেল ডিক্লেয়াৰ কৰা হোৱা নাই আমিনুল ইসলাম সাহেবে কলে আজি 20 বছৰ আগত বিয়া হোৱা মানুহ আহি যাব যি সকলে কাজীত ইয়াত কোনো এটা লাইন নাই যত আমি লিখিছো the marriage already registered before Kaji is declared illegal. That word is not there. Kino aji somadhori Ahomot Kaji nai. Ei somahor bhitorot jikhini biya hol aru biya hobo ei duikhini manuhok ami registrationor সুবিধাটো দিব লাগিব এখানে ক্যাটেগরিজ দুটা solemnized and intended. Second, বহুত মুসলমান মহিলা আৰু পুৰুষে বিয়া পাতি ৰেজিষ্ট্ৰেচনৰ কাৰণে আহিব নিকাহ কৰি আহিব আৰু কিছুমানে বিয়া পতাৰ আগতে ৰেজিষ্ট্ৰেচন কৰিব তো দুইটা ক্যাটেগৰি মানুহক সুযোগ দিব লাগিব সো ইন্টেন্ডেড শব্দটো কি যে মই আজি চন্দ্ৰমোহন পাটোৱাৰী ছোৱালী ৰনোজ পেগুৰ লৰা বিয়া হল তেওঁলোকে বিয়া পাতি ৰেজিষ্ট্ৰেচন কৰিব আহিব পাৰে there will be another category of educated muslim family জুনে কব যে নহয় আমি ৰেজিষ্ট্ৰেচন আৰু নিকাহ একেলগে কৰিম লেট আস গিভ দা নোটিস প্ৰায়ৰ সো সেই কাৰণে বিবাহিত ব্যক্তিও ইয়াত আহিব পাৰে আৰু ইন্টেন্ডেড ম্যাৰেজৰ মানুহ আহিব পাৰে কিন্তু ম্যাৰেজটো কেতিয়া ৰেজিষ্ট্ৰেচন হ'ব যেতিয়া ইসলামিক ফেইথ মতে ম্যাৰেজ আমি নাপাটোৱে সাব ৰেজিস্টাৰৰ ম্যাৰেজ পাতাৰ কোনো অধিকাৰে নাই ম্যাৰেজ হ'ব লাগিব এজ পাৰ মুসলিম পাৰ্সনেল ল এণ্ড ইসলামিক ফেইথ আৰু নিকাহ হ'ব লাগিব সাব ৰেজিস্টাৰৰ কাম নিকাহ কৰা নহয় গতিকে আপোনালোকে সব পঢ়ি আছে ডেফিনেশন ডি টু পঢ়া নাই সো ডি টুতে ক্লিয়াৰ আছে যে এই একটে ইসলামিক ল আৰু ইসলামিক ফেইথ আৰু নিকাহত কোনো প্ৰকাৰে ইন্টাৰফেয়াৰ কৰিব খোজা নাই মাননীয় অধ্যক্ষ মহোদয় এই ডেফিনেশনটোৰ মাজতে ৰিপ্লাইটো শেষ কৰিব দিয়ক আপুনি কৈ দিয়ক আপুনি মই শুনি আছো 2 মিনিট কন্ট্যাক্টেড বিফোর এই শব্দখিনি আমার আপত্তি বাট কন্ট্যাক্টেড বিফোর দ্যাট মিন্স যদি কন্ট্যাক্টেড বিফোর নয় মাজৰ সময় আমি কেনেকে ৰেজিষ্ট্ৰেচন কৰিম দ্যাট স্টিপুলেটেড টাইম শুড বি এই সময় কথাটো লিখি দিব লাগে আপোনালোকে কন্ট্যাক্টেড বিফোর ইটস আপ টু দ্যাট অ্যাক্ট বলি যাব পাৰে নহব নহয় দোজ পিপলস আর আপুনি যদি আপুনি ৰিপিলিং একখনতে লিখা আছে যে এনি এক ডান হেতু আমি ইলিগেল ডিক্লেয়ার করা নাই নয় আপুনি এটা বস্তু নিজে নিজে এটা ইন্টারপ্রিটেশন কিয় আনিছে না ৰেট্ৰস্পেক্টিভ পিস মানে একটো আজি পাস হ'ব আপুনি পিস ফালে কি আগতে কৈছো যে কাজিয়ে যি ৰেজিস্টাৰ কৰিছে আইনখন বহিলক আইন সন্মত ৰেজিস্টাৰ কৰিছে আমি যদি ৰিপিলিং একখনত লিখিলো হেতেন যে অল ম্যাৰেজ সোলেমনাইজড বাই কাজি উইল বি ডিমড টু বি ইলিগেল তেতিয়াহে ইলিগেল হ'ব এটোতো আমি কোৱাই নাই কিন্তু বহুত বিয়া কাজি দিনতো ৰেজিষ্ট্ৰেচন নহল দিদিয়া ভাল হ'ব যে ইন অ্যাবসেন্স অফ দা আফটার অর্ডিনেন্স অফ দা আলিয়ার নালাগে এইখিনি দিলে ভেজাল নাই আপোনালোকে এটো সাবনটো ঘড়ি ঘড়ি ফ্যান উঠাই আছে ৰিপিলিং একখনত কবাত আমি লিখিছো নেকি যে কাজিয়ে কৰোৱা বিয়া বিলাক ইলিগেল বুলি ইয়াত যদি কোনোবা আপোনালোকৰ ভিতৰত উকিল আছে তেওঁলোকে পঢ়ি লওক যদি ৰিপিলিং একখনত আমি লিখিলো হেতেন যে অল ম্যাৰেজ সোলেমনাইজ ডিউৰিং দা প্ৰেজেন্স অফ দা কাজি সিস্টেম ইজ ডিক্লেয়াৰ্ড ইলিগেল আমি কি পগলা নেকি যে আজি প্ৰায় 20 বছৰ আগত হৈ যোৱা বিয়াখনো এতিয়া ইলিগেল হৈ যাব তাতে কত এটো শব্দ নাই আপোনালোকক শব্দ এটা কোনোবাই লিখি দিছে ইয়াত আহি পঢ়ি আছে কত আছে ৰিপিলিং একখন পঢ়কচোন ৰিপিলিং একখন পঢ়ক এইখন নপঢ়িব কাজি যিখন ৰিপিলিং এক্ট আমি আনিলো তাতে কবাত এটো শব্দ লিখা আছে নেকি যে অল ম্যাৰেজ ৰেজিস্টাৰ্ড বাই কাজি ইজ ডিক্লেয়াৰ্ড ইলিগেল আমি ৰিপিল সম্পৰ্কে কথাই নাপাতো ৰিপিল হৈ গল এটা নতুন তেনেকে নাই এইটো এনেকুৱা ধৰণৰ যুক্তিৰ কোনো উত্তৰ নাথাকে না নিউ এক্টৰ যেটো ডেফিনিশন বলো নহয় নিউ এক্টৰ ডেফিনিশনটো তেন প্ৰবলেম পাইছে এনেকেটো প্ৰথম আলোচনা নহয় দ্বিতীয় কথাটো হ'ল যে অদ্ভুত কথাৰ উত্তৰ নাথাকে যেতিয়া হাউসত থিয় হৈ মই ক্লিয়াৰ কৰিছো কাজি থাকা দিনালৈকে যিমান বিয়া পাতিলে ৰেজিস্টাৰ কৰিলে অল আৰ লিগেল cannot be questioned
আৰু তো একো উত্তৰ দিবলগীয়া নাথাকে তো এইটো এটা একদম সাধাৰণ কথা আমি একখনত লিখাই নাই যে দিজ আৰ ইলিগেল বুলি সেকেন্ড আপোনালোকে আনিলে যে নহয় বিয়াখনৰ কাৰণে কোনেও নটিচ দিব নালাগে ইসলামিক ফেইথ মতে বিয়া হোৱাৰ লগে লগে দ্যাট ইজ ম্যাৰেজ ইয়াত দুটা ক্যাটেগৰি আছে কোনোবাই বিয়াৰ আগতো নটিচ দিব পাৰে কোনোবাই বিয়াৰ পিছতো নটিচ দিব পাৰে আৰু সুপ্ৰিম কোৰ্টে কম্পালসৰি বুলি কোৱাৰ পিছতো বহুত হাজবেণ্ড ওয়াইফে বিয়া পাতি থাকি যাব ৰেজিষ্ট্ৰেচন নকৰে আজি বহুসবে ৰেজিষ্ট্ৰেচন কৰে জানো আপোনালোকে এনেকুৱা কৰি আছে যে নেজিব 100% ম্যাৰেজেজ আৰ ৰেজিষ্টাৰ ভিৰ লাগি যাব অমুক লাগি যাব আমাৰ হিন্দুৱে ৰেজিষ্টাৰ কৰে নেকি ইট ইজ এবাৰ ফেইথত ৰেজিষ্টাৰ হোৱাৰ পিছত ইট ইজ ৰেজিষ্টাৰ ইট বিয়া হৈ গল এতিয়া ৰেজিষ্ট্ৰেচনটো লাহে লাহে সুপ্ৰিম কোৰ্টে কম্পালসৰি কৰি আছে কিন্তু আজিলৈকে তো কম্পালসৰি হোৱাই নাই হিন্দু ম্যাৰেজ আৰ অলসো নট ৰেজিষ্টাৰ্ড কম্পালসৰি কিন্তু যদি চাইল্ড ম্যাৰেজ হয় ইলিগেল ম্যাৰেজ হয় তেতিয়া গভৰ্নমেন্টে ধৰিব ভাই তোমাৰ বিয়াখন নাল এণ্ড ভইড কিন্তু as long as marriage is as per Islamic law and marriage is as per constitution law of the land 100% বিয়াটো কেতিয়াও ৰেজিষ্ট্ৰেচন নহয় এটো অসম্ভৱ কথা আমাৰ বিয়াও ৰেজিষ্ট্ৰেচন নহয় আপোনাৰ বিয়াও ৰেজিষ্ট্ৰেচন নহয় সো যেতিয়া এতিয়া ইয়াতে আপোনালোকে যিখিনি কথা যুক্তিপূৰ্ণভাৱে কৈছে এটা ধৰক আপোনালোকে কৈছে the parties have been residing either of the parties has been residing etu ami koisu tar pisot yate jikhini 311 ot apunaluke eta dise je either or before the word the die in section 3 enekwa horu jikhini kotha koise amendments আমি insert kori dim etu kono problem nai jikhini technical reassurance or karone koise datu agot lage I to pisot lage এটো আর হাউসত আলোচনা কৰাৰ কথা নাই ইভেন আফটার দিস আমি এমেন্ডমেন্ট খিনি পঠোৱাৰ আগতে সৰু মই কনসিড কৰি দিছো যে দোজ উইল বি ডান যত ক্লাৰিকেল আছে কিন্তু আপোনালোকে সলেমনাইজ ম্যাৰেজৰ প্ৰভিজন এটা ৰাখিব লাগিব নহলে মাজৰ সমাহৰ মানুহখিনি তেওঁলোকে হুৱা দুৱা খাই যাব যে আমি ক'ত যাম হেতু হল এটা দুই নম্বৰ কথা ম্যাৰেজ ইন্টেন্ডেড হবই লাগিব ৰেজিষ্ট্ৰেচনৰ আগতে এটা পাৰ্টি আহিব বিয়া পাতি ৰেজিষ্টাৰ কৰিব এটা পাৰ্টি আহিব বিয়া পাতাৰ আগতে ৰেজিষ্টাৰ কৰিব গতিকে দুইটা প্ৰভিজন স্পেশাল ম্যাৰেজ এক্টটো আছে হিন্দু ম্যাৰেজ এক্টটো আছে মুসলিম ম্যাৰেজ এক্টটো যে এটা হল বিয়া পাতাৰ আগতে ৰেজিষ্ট্ৰেচন বিচাৰে এটা পাৰ্টি আছে যোনে বিয়া পাতি ৰেজিষ্টাৰ কৰিব আহে দ্যাট টু প্ৰভিজন দুটা সুবিধা আমি মানুহক দিবই লাগিব গতিকে নহলে কি হ'ব এডুকেটেড মুছলমান মানুহখিনিয়ে ক'ব যে তাৰ মানে আমি বিয়া পাতিহে ৰেজিষ্টাৰ কৰিব পাৰিম কিছুমানে ক'ব যে আমি বিয়া পাতাৰ আগতে আমি ৰেজিষ্ট্ৰেচনৰ নোটিস কিয় দিব নোৱাৰো এটো আপোনালোকৰ ভালৰ কাৰণে সুবিধা দিয়া হৈছে গতিকে ইয়াত কোনো কথা নাই আপোনালোকে মনত এটো সন্দেহ নলবই যে সাব ৰেজিষ্টাৰে বিয়া পাতিব বিয়া ইসলামিক ফেইথ মতে হ'ব মুসলিম পাৰ্সনেল ল মতে হ'ব এন্ড এজ পাৰ নিকাহ হ'ব উই আৰ নট কনসার্নিং উইথ ম্যাৰেজ উই আৰ কনসার্নিং উইথ ৰেজিষ্ট্ৰেচন এতিয়া কি কৰে যোনে চাইল্ড ম্যাৰেজ কৰে বা prohibited marriage কৰে ইসলামিক ল মতে তেওঁলোকে কাজীৰ তাত ৰেজিষ্ট্ৰেচন কৰি লাইসেন্স এখন লৈ লয় তে আমাৰটো বিয়া ৰেজিষ্টাৰ হৈ গল we are on that we are only on registration we are not on nikah ইমান দিনে কি কৰে বাচ্চাক বিয়া কৰাই পেলাই কাজীয়ে ৰেজিষ্টাৰ কৰি দিয়ে তেতিয়া ইসলামিক নিয়ম মতেও যদি prohibited marriage হৈছে ৰেজিষ্টাৰ কৰাৰ লগে লগে বিয়াখন লিগেল হৈ যায় হেকানে আমাৰ কন্ডিশন দুটা যে ইসলামে প্রহিবিট করা ম্যারেজ তো হব না লাগে তেতিয়া রেজিস্ট্রেশন নহয় সেকেন্ড যদি আমাৰ নিয়ম কানুনৰ বাহিৰত 19 বিলো 19 যেটো ম্যারেজ এক্ট এই দুটাই কথা এতিয়া আপোনালোকে কৈছে যে ৰেজিষ্ট্ৰেচন যে বহুত কষ্ট হ'ব কাজী 90 জন হে আছিল 90 জন কাজী থাকুতে কষ্ট নহলে তে 128 জন সাব ৰেজিষ্টাৰ থাকুতে কিয় কষ্ট হ'ব তো আগত তো 90 জন হে কাজী আছিল 90 জন কাজী থাকুতে কষ্ট নহল এতিয়া 128 জন সাব ৰেজিষ্টাৰত কিয় কষ্ট হয় এইটো খেলাটো তাতেই এতিয়া আমি কি কৰিব লাগিব যে মই এটো হাউসত এগ্ৰি কৰিছো যদি ৰেজিষ্ট্ৰেচনৰ সংখ্যাটো বাঢ়ে আপ টু জিপি সেক্ৰেটাৰী মুসলিম ৰেজিষ্ট্ৰেচন অফিচাৰ কৰি দিয়াত আমাৰ কোনো আপত্তি নাই
কোনো আপত্তি নাই আমি বাধা দিবৰ কাৰণে কৰা নাই নহয় আমি সহায় কৰাৰ কাৰণেহে কৰিছোঁ প্ৰথম 3 মাহ যদি আমি চাই লম চাই পেলাই দেখো যে ইয়াত ৰেজিষ্ট্ৰেচনটো বাঢ়িছে কমিছে আমাক খালি ৰেজিষ্ট্ৰেচনটো লাগে কম্পিউটাৰ ৰেজিষ্ট্ৰেচন লাগে পুলিচে যাতে চাই পেলাই পিছত একশ্যন ল'ব পাৰে গতিকে আমি পোৰ্টেল ডাঙৰ কৰি দিম পোৰ্টেল ডাঙৰ কৰি দিয়াৰ পিছত আপ টু জিপি পৰ্যায়ত আমি অকল বিয়া ৰেজিষ্ট্ৰেচন নহয় মাটি ৰেজিষ্ট্ৰেচনো জিপি পৰ্যায়ত দিব পাৰিলে আমাৰ কাৰণে ভাল হয় যিমান তললৈকে নিব পাৰো সেইকাৰণে আপোনালোকৰো এই পৰামৰ্শটো মই মানি ললো যে কিবা যদি ৰেজিষ্ট্ৰেচনৰ ওপৰত প্ৰেছাৰ আহে সাব ৰেজিষ্টাৰে নোৱাৰা হৈ যায় বা তেনেকুৱা অসুবিধা হয় ধীৰে ধীৰে এতিয়াতো আপোনালোকে চাব 2 অক্টোবৰৰ পৰা সাব ডিস্ট্ৰিক্ট আৰম্ভ হ'ব তাৰমানে প্ৰত্যেকটো সমষ্টিতে সাব ৰেজিষ্টাৰ হ'ব অলপটো আমি আগবাঢ়ি গলো আজিৰ দিনততো নাই ডিস্ট্ৰিক্টত কাজি বহি থাকে এতিয়া তাৰ পিছত আপোনালোকৰ দাবী অনুসৰি আমি ব্লকলৈকে গুচি গলো ব্লকটো যদি বাঢ়ি যায় আমি জিপিত যাম কাৰণ আমি যিমান ৰেজিষ্ট্ৰেচন হয় আমি সিমানে ভাল পাম আমাৰ তেতিয়া খালি অকনমান এটা ফিজ ল'ব লাগিব আজি যেটো 1 টকা কলো হেতুতকৈ অলপমান তেতিয়া বাঢ়িব যে ফিজ এটা আমি লম ৰেজিষ্ট্ৰেচন ফিজ মেবি 100 रुपीस মোহৰৰ ওপৰত নহয় এটা ৰেজিষ্ট্ৰেচন ফিজ এটা আমি লৈ ললো 100 रुपीस যাতে আমাৰ সিস্টেমটো চলি থাকে নট অন মোহৰ গতিকে মই আপোনালোকক এটো এসুৰেন্স দিলো নাম্বাৰ 1 বিলখন পাস হোৱাৰ পিছতো আপোনালোকে যিখিনি ক্লাৰিকেল পইণ্টিং মিস্টেক দিছে যে এজ অফ দা পাৰ্টিজ নহয় এজ প্ৰুফ অফ দা পাৰ্টিজ হ'ব লাগে আসলতে এজ প্ৰুফ নহয় এজ অফ দা পাৰ্টি যে হয় সেইটো প্ৰুফ কৰিবৰ কাৰণে এজ প্ৰুফ আনিব লাগে তথাপিতো যিখিনি সৰু সৰু টেকনিক্যাল পইণ্ট কলে অধ্যক্ষ মহোদয়ৰ পৰা মই অনুমতি লৈছো আমি আপোনালোকৰ হেখিনি ষ্টাডি কৰি আমি এটো ইনসাৰ্ট কৰি দিম যে এজিভ হাউসে আমাক অথৰিটিটো দি দিছে যত এটা দুটা সৰু পইণ্ট কিন্তু ইন্টেন্ডেড সোলেমনাইজ এই পইণ্ট বিলাকত আমি এক্স্যাক্টলি আমি নিয়মত আছো যাতে মুছলমান মানুহখিনিৰ কষ্ট নহয় সেই কাৰণে আমি ক্যাটেগৰি বিলাক ডাঙৰ কৰি দিছো যাতে আপোনালোকে হেসেল ফ্ৰী ৰেজিষ্ট্ৰেচন কৰিব পাৰে 3 নম্বৰ মই এটো এসুৰেন্স দিছো হাউসত যে মোহৰৰ ওপৰত কোনো ৰেজিষ্ট্ৰেচন পইচা লোৱা নহয় এটো আপোনালোকে আৰু যদি অফিচাৰে কয় স্যাৰ কিবা এটা লবই লাগিব দেন ইট উইল বি ₹1 কাৰণ আমি সোৱালিখিনি সহায় কৰাৰ কাৰণে ইয়ান আইন আনিছো ইনকাম কৰাৰ কাৰণে আমি আইন আনা নাই সেকেন্ড সাব ৰেজিষ্টাৰত যদি কাম বাঢ়ি যায় উইদিন 6 মান্থ এপ্ৰিল সেশনত আপোনালোকে প্ৰস্তাৱ আনিব যদি কাম বাঢ়ি যায় উইল ডেলিগেট ইট টু ব্লক আৰু তাৰ পিছতো যদি বাঢ়ি যায় উইল ডেলিগেট ইট টু দা জিপি খালি ৰেজিষ্ট্ৰেচনটো বাঢ়িব লাগে যাতে আমি ক'ব পাৰো যে আমি ৰেজিষ্ট্ৰেচন আনিছো পিছত হাউসত মই এতিয়া আৰু অলপ ষ্টাডি কৰিলো শেখ আব্দুল্লাহ জম্মু কাশ্মীৰত আনিছিল যে ৰেজিষ্ট্ৰেচন উইল বি ডান বাই গভৰ্নমেন্ট অফিচাৰ ইন স্পাইট অফ দা প্ৰেজেন্স অফ সেন্ট্ৰেল এক্ট যেটো আমিনুল ইছলামে আমাক কৈ আছে আৰু কেৰালাত অচ্যুতানন্দন বুলি সিপিএমৰ মুখ্যমন্ত্ৰী আছিল তেওঁ দিনত আনিছিল যে ইট উইল নট বি ৰেজিষ্টাৰ্ড বাই কাজি ইট উইল বি ৰেজিষ্টাৰ্ড বাই দা গভৰ্নমেন্ট অফিচাৰ্স গতিকে এটো অসমে কিবা নতুন আৱিষ্কাৰ কৰা নাই উই আৰ ফলোইং টু মোষ্টলি পপুলেটেড মুছলিম ষ্টেট এটা তেওঁলোকৰটো প্ৰেছাৰ হৈছে কেৰালাতো মুছলমানৰ সংখ্যা অসমতকৈ বহুত কম নহয় গতিকে তেওঁলোকে যদি জিপি লেকে লৈ গৈছে ডাক্তৰক দিছে আমিও দি দিম কোনো অসুবিধা নাই কাৰণ এইবিলাক হল যে এটা হিউম্যান ৰিলেশন বিলাক ৰেগুলেট কৰাৰ কাৰণে দিয়া যায় যাতে ছোৱালী মহিলাসকল আইনৰ সুবিধাৰ পৰা বঞ্চিত নহয় বহুত সময়ত কাজিত কাগজৰ ফালি দিয়েতো ৰেজিষ্ট্ৰেচনে হোৱা নাছিল ইয়াত অন্তত নিয়মত থাকি গল যে মেৰেজ এটা হৈছিল মেৰেজটো ৰেজিষ্টাৰ হৈছিল আৰু প্ৰপাৰলি মেৰেজটো ৰেজিষ্টাৰ হৈছিল সেইকাৰণে আপোনালোকক কোনবা মানুহে যদি ভুল কৰি কয় বিজেতো আপোনালোক বিধায়ক মানুহে প্ৰশ্ন খুদিব সেকশন ডি টু পঢ়িব 2D আমি একদম লিখি দিছো যে টু পাৰ্সন আৰ মেড হাজবেণ্ড এণ্ড ওয়াইফ following Muslim personal law and Islamic rituals এটা মুসলিম পার্সোনেল ল হ'ব লাগিব আৰু মুসলিম ৰিচুৱেলছ হ'ব লাগিব তাৰমানে নিকাহটো সম্পন্ন হ'ব লাগিব নহলে দে cannot be husband and wife সো ইয়াত কৈ আমি কমিউনিটিটোৰ কাৰণে আপোনালোকৰ ইন্টাৰেষ্টটো আমি ইয়াত কৈ কি সেফগাৰ্ড কৰি কাজি আইনতো এই শব্দটো নাছিল কাজি আইনতো এইটো শব্দ নাছিল যে
ৰিচুৱেলছটো হিন্দু ৰিচুৱেলছ মতে দুটা মুছলিমে বিয়া পাতিলে নহ'ব দ্য মুছলিম হেজ টু মেৰিড এজ পাৰ ইছলামিক ৰিচুৱেলছ আৰু এজ পাৰ মুছলিম পাৰ্চনেল ল তিনিটাকৈ আজিৰ দিনত কৰিব পাৰে যেতিয়ালৈকে এমেণ্ডমেণ্ট নহয় সেইটোও ইয়াত পাৰিব এজ পাৰ মুছলিম পাৰ্চনেল ল ৰিমেৰেজো পাৰিব এজ পাৰ মুছলিম পাৰ্চনেল ল নিকাহ হ'ব লাগিব উই আৰ অনলি অন ৰেজিষ্ট্ৰেশ্যন নট অন মেৰেজ এইটো ভুল নকৰিব বিবাহত ইয়াত আইনখনত বিবাহৰ ক্ষেত্ৰত একো নাই পঞ্জীকৰণৰ ক্ষেত্ৰতহে কোৱা হৈছে আৰু যদি আমি নটিচেই নাৰাখোঁ তে বাচ্চা বিয়া হৈ গ'লে অবজেকশ্যন কোনে কৰিব নটিচটোতো লাগিবই ৰেজিষ্ট্ৰেশ্যন হ'লে সংবিধানত লিখা আছে নেচাৰেল জাষ্টিচ গভৰ্ণমেণ্টে যিকোনো কাম কৰিলে নটিচ এটা যাবই লাগিব গতিকে যেতিয়া বিয়া হ'লেই নিকাহ পাতিলোৱেই হাজবেণ্ড ৱাইফ হ'লোৱে আমি লিভ ইন কৰিব নালাগে নহয় নিকাহ হোৱা মানে উই আৰ হাজবেণ্ড এণ্ড ৱাইফ নিকাহ কৰাৰ পিছত আমি ৰেজিষ্ট্ৰেশ্যনত গ'লোঁ তেতিয়াহে প্ৰশ্নটো আহিব তেতিয়া ৰেজিষ্ট্ৰেশ্যনে ক'ব পাৰে উই কেনট ৰেজিষ্টাৰ দিছ মেৰেজ আণ্ডাৰ দিছ বা বিফৰ মেৰেজ আহিলে ক'ব পাৰে যে এইটো ৰেজিষ্টাৰ নহ'ব আপোনালোকৰ ইমান বছৰ এতিয়াও হোৱা নাই কিন্তু নিকাহততো ইয়াত কোনো অবজেকশ্যন অনা নাই নিকাহততো আমিতো কোৱা নাই নিকাহ কৰিবৰ কাৰণে নটিচ দিব লাগিব আপোনালোকে বস্তুটো কনফিউজ কৰি পেলাই কথাখিনি কৈ আছে নিকাহ কৰাৰ আগতে অমুক কৰিব লাগিব নো নিকাহৰ কাৰণে কোনো ৰেষ্ট্ৰিকশ্যনে নাই নিকাহ আপোনালোকে যেনেকে কৰাই তেনেকে কৰিব পাৰিব এই খালি এই পইণ্টটো আৰু মোৰ অলপ কনফিউজন আছে 3(2) section 3(2) the parties have been residing within the district of the magistrate আমি এইটো আইডাৰ দা পাৰ্টিজ কৰি দিম প্ৰচিডিংটো আগতীয়াকৈ 30 দিন আগতীয়াকৈ নটিচ দিয়াৰ যিটো ব্যৱস্থাৰ কথাটো কৈছোঁ নাই চক 30 দিন আগতে যদি আপুনি নটিচ নিদিয়ে এইটো যদি চাইল্ড মেৰেজ হয় আমি কি কৰিম কওক কিন্তু এতিয়া আপোনালোকে কৈছে আপোনালোকৰ কাৰণে আমি এটা গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট ইয়াত আনিছোঁ আগতে আছিল পাৰ্টিজ হেভ বিন ৰিচাইডিং এতিয়া আমি আইডাৰ অফ দ্য পাৰ্টিজ কৰি দিছোঁ তাতে হাজবেণ্ড ৱাইফৰ এজন সেইখন ডিষ্ট্ৰিক্টত থাকিলে ইজি হৈ গ'ল কিন্তু নটিচটোতো লাগিবই নহয় যদি 16 বছৰীয়া ছোৱালী এজনীক বিয়া কৰাব নটিচ দি দিছে বিয়া কৰাবৰ কাৰণে তাত নটিচটো নট ফৰ মেৰেজ নটিচটো ফৰ ৰেজিষ্ট্ৰেশ্যন এটো নোটিস ইজ নট ফর ম্যারেজ ম্যারেজটো আপুনি আজিয়ে কৰি দিও বিফোর ম্যারেজ যদি নোটিসটো দিব লাগে বা বিফোর নিকা যদি রেজিস্ট্রেশনটো হৈ যায় এটো সব আপোনালোকে বিয়া আৰু ৰেজিষ্ট্ৰেচনৰ মাজত কনফিউজ কৰি আছে না 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 কৰা নাই হেতু কৰা নাই অধ্যক্ষ হেতু কৰা নাই মই ক'ব বিচাৰিছো যে প্ৰসিডিং মানে এটো প্ৰিসিডিং যেটো এক মাহ আগত লব লাগিব আপুনি অলপ আগতে কৈছে যে বিয়া পিছত নিকা পিছত পাতিলে হ'ব ৰেজিষ্ট্ৰেচন আগত কৰিলে হ'ব এটো আপোনালোকে বুজি পান আমি এখিনি আপোনালোকক ফেসিলিটি দিছো যে ভাই পিছত কৰক আগত কৰক 5 বছৰ পিছত ৰেজিষ্ট্ৰেচন কৰক নিকা পাতাৰ ইট ইজ আপ টু ইউ এটো আমি এটা আপোনাক ফেসিলিটি হে দিছো ধৰক আজি আপুনি আৰু আপোনাৰ ওয়াইফৰ বিয়া হৈছে কেতিয়াও ৰেজিষ্টাৰ কৰা নাই কালি বেংকে কলে যে মোক মুসলিম ৰেজিষ্ট্ৰেচন লাগিব নহলে আপোনালোকৰ প্ৰপাৰ্টিটো ডিভাইড নহয় তেতিয়া আপোনাক ৰেজিষ্ট্ৰেচনৰ সুবিধাটো আমি দিব নালাগিব জানো আজি বহুত ক্ষেত্ৰত বেংকে কি কৰে আপুনি ঢুকালে এতিয়া আমাৰ লখিমপুৰ কেবিনেটত এটা ডাঙৰ ডিসিশন হ'ব গভৰ্ণমেণ্ট এমপ্লয় লৈ যে ঢুকালে কি সুবিধা দিম আমি এটা বহুত ডাঙৰ চৰকাৰী কৰ্মচাৰীসকলক সুবিধা দিব খুজিছো সুবিধাটো এটা সিস্টেমত আহিব তেওঁলোকে হাজবেণ্ড ঢুকালে ঘৈণীয়েকক ক'ব আপোনালোকৰ বিয়াৰ সাৰ্টিফিকেটখন দিও আপুনি যে ওয়াইফ প্ৰমাণ কৰক তো এই কাৰণে আমি সুবিধা দিব লাগিব না নাই যাতে 10 বছৰ আগতেও যদি কিবা নিকা হৈছে ৰেজিষ্ট্ৰেচন কৰা নাই এতিয়া ৰেজিষ্ট্ৰেচন কৰি লওক তো ইয়াত মই আকৌ ইয়াত অবজেকশন কৰিব লাগে একোই নাই এনেই কৈ আছে আপোনালোকে কাজি কেটাই মাথাটো গৰম কৰি দিয়া না কেনেকে কিছুমান মানে এডভোকেটত ইন্টেলেকচুয়াল থাকে বহুত বেছি কৰি থাকে ঘুমাই ঘুমাই এইটো দাড়ি এইটো কমা গভৰ্ণমেণ্টৰ উদ্দেশ্যটো একদম নাইক উদ্দেশ্য যে মুছলমান সকলে বিয়া পাতি মাটি বাড়ি বেংকৰ একাউণ্টৰ কাৰণে যাতে যেতিয়া ইচ্ছা নিকাহখন ৰেজিষ্টাৰ কৰিব পাৰে 40 বছৰ আগত পতা বিয়াও কেতিয়াবা বেংকৰ তাৰণাত আপোনালোকক ৰেজিষ্ট্ৰেচন লাগা হ'ব এটো হয় আমিটো কৰিবলগীয়া হৈছে পাসপোৰ্টত লাগে ইটো লাগে সেই কাৰণে আমি এই সুবিধাটো দিছো ভাই আগত কৰক পিছত কৰক খোলা আসমান যেতিয়া ইচ্ছা তেতিয়া ৰেজিষ্টাৰ কৰক সেকেন্ড কথা যে ৰেজিষ্ট্ৰেচন কথা ক'ব বিচাৰিছো এটা যেটো ৰেজিষ্ট্ৰেচনৰ কথা কৈছে
আপনি কৈছে যে 5 বছৰ পিছত কৰক বা আগত কৰক, কিন্তু আজিকালি 1 মাহৰ পিছতো বিয়া ডাইভোৰ্স হৈ যায়। গতিকে মেৰিজ নিকা হোৱাৰ পিছত এটা টাইম দিব লাগে, ইমান দিনৰ ভিতৰত ৰেজিষ্টাৰ হ'ব। মই এতিয়াই আমি বহুত ষ্ট্ৰিক্ট কৰিব খোজা নাই, আপুনি কথা ঠিকে কৈছে, কিন্তু আমি এতিয়াই ইমান ষ্ট্ৰিক্ট কৰিব খোজা নাই। এই এখন বিগিনিং হয়, গতিকে আমি ইমান ষ্ট্ৰিক্ট কৰিব খোজা নাই। দ্বিতীয়তে একখনত কি কোৱা হৈছে যে ৰেজিষ্ট্ৰেশ্যন কৰক। আপোনালোকৰ কথা মই মানি লৈছোঁ যে ব্লক জিপিলৈকে যাম। এপ্ৰিল মাহত আমি এইটো আলোচনা কৰিম, বোলে ইমান কেছ বাঢ়ি গ'ল, এতিয়া আমি ব্লকত যাওঁ, ব্লকৰ পৰা জিপিত যাওঁ। 2টা ল'ৰাই চাকৰি পাব, কিনো বেয়া। 2টা পোষ্ট ক্ৰিয়েট কৰিম, পাৰ জিপিত এজন মুছলিম ৰেজিষ্ট্ৰেশ্যন অফিচাৰ পোষ্ট ক্ৰিয়েট হ'ব, আপোনালোকে ফিজ দিব, আপোনালোকৰ পইচা দিয়ে দৰমহা পাব, 2টা ল'ৰা চাকৰি হ'ল, কোনোতো বেয়া পাবলগীয়া নাই। মাছৰ তেল দি মাছ ভাজি যদি আনএমপ্লয়মেণ্ট সমস্যা সমাধান কৰিব পাৰি, তাততো কোনো কথা নাই। খালি আমি এপইণ্টমেণ্ট দিয়া মানুহজন মুছলিম হ'ব পাৰে, হিন্দু হ'ব পাৰে, এইটো এটা ছিষ্টেমত হ'ব। ইট কেনট বি মানে জিপি ছেক্ৰেটাৰীজন যেনেকৈ হিন্দু হ'ব পাৰে, মুছলিম হ'ব পাৰে, চ' এইটো ছেকুলাৰ এপইণ্টমেণ্ট হ'ব। ৰেজিষ্টাৰ উইল বি এ ছেকুলাৰ ৰেজিষ্টাৰ। তেওঁ এটা ধৰ্মৰে হ'ব লাগিব বুলি কোনো কথা নাই, যিটো ST SC যি থাকে এইটো ছিষ্টেমতে হ'ব, জিপি ছেক্ৰেটাৰী যেনেকৈ আজি হয়। দ্বিতীয়তে মোহৰৰ ওপৰত কোনো নাই। আৰু ৰেজিষ্ট্ৰেশ্যন ফিজটো মই আজি কথা পাতি ল'ম, উইল কিপ ইট মিনিমাম। আৰু গাঁৱলৈকে গ'লে আমি আৰু কৰিম। আমাৰ কথাটো হ'ল ৰেজিষ্ট্ৰেশ্যন হওক, আৰু ইয়াত কোনো বেয়া ভাৱ নাই, আপোনালোকে একদম চিন্তা নকৰিব। আপুনি কিবা এটা বিয়াৰ কাৰণে চন্দ্ৰবাবু নাইডুৱে 1 লাখ কৰি ছোৱালীবিলাকক দি আছে, আপুনি কিবা এটা ঘোষণা কৰক। একদম যদি এজন মুছলমান ল'ৰাই কৈ দিয়ে আমি এটাহে বিয়া কৰাম, 2টা নকৰাম, তাহলে কিবা এটা সুবিধা দিব পাৰি। সেইটো বিলকুল, এটা কৰৰখিনিকে দিয়ক, যিসকলে এটা কৰিব সেইসকলকে দিয়ক। এতিয়া সেইকাৰণে আপোনালোকক মই এপিল কৰিছোঁ। আৰু এটা মই যোগেন মহান ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিম, এখন পাছ হোৱাৰ পিছত এদিন আপোনালোকক মাতিব। আৰু কিবা ইয়াত কৈছে কেটল বিলত বাৰে বাৰে এমেণ্ডমেণ্ট কৰিম, এইটো ইট ইজ এ ষ্ট্ৰেংথ অফ ডেমক্ৰেচি, এইটো নিগেটিভ কথা নহয়। যদি আমি বিৰোধীৰ কথা শুনি বাৰে বাৰে যদি এই আইনখন সংশোধনত আনো, এইটো আপোনালোকে ভালহে পাব লাগে যে চৰকাৰে শুনে। গতিকে আফটাৰ দিছ এক্ট ইজ পাছ, কাৰণ এতিয়া ইখন ৰিপিল হৈ গ'ল, এইখন নকৰিলে মানুহখিনি বিপদত পৰিব। এক্ট পাছ হোৱাৰ পিছত আপোনালোকৰ এপ্ৰিলৰ ছেশ্যনৰ আগত এবাৰ, নৱেম্বৰতো আমাৰ ছেশ্যন হ'ব, নৱেম্বৰ আৰু এপ্ৰিল ছেশ্যনৰ আগত যোগেন মহান ডাঙৰীয়াই আপোনালোকৰ এখন মিটিং পাতিব। বিশেষকৈ যিকেইজনে আজি পাৰ্টিচিপেট কৰিলে বা যোন আহিব খোজে, আমাৰ অফিচাৰসকলো থাকিব। যিমান ব্যৱহাৰিক অসুবিধা আপোনালোকে দেখা পায় সেইখিনি কৰিম। আৰু মই আজি নিজে হাউচত এছুৰেঞ্চ দিছোঁ যে নৱেম্বৰত আমি এটা এমেণ্ডমেণ্ট আনিম যে নট অনলি চাব ৰেজিষ্টাৰ, এনি আদাৰ অফিচাৰ এপইণ্টেড বাই গভৰ্ণমেণ্ট,